Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা বহুত important মই ভিডিও আনিবলৈ কৈ আছো যেহেতু আমাৰ কম্পাস সাৰ্ভে বহুত ষ্টুডেন্টছৰ মানে কনফিউজিং লাগে এক্সামৰ আগত মই ভাবিলো কেইটামান কোৱেশ্চনছ যদি কৰাই দিও at least তেওঁলোকৰ বস্তুখিনি ক্লিয়াৰ হ'ব আৰু এক্সামত যি ধৰণৰ কোৱেশ্চনে আহে ভুল কেতিয়াও নহয় তো মই কেইটামান PYQs হওক বা ধৰি লওক বেলেগ বেলেগ ষ্টেটৰ কম্পিটিটিভ এক্সামৰ কোৱেশ্চনছো হওক বা আমাৰ APSC যিবিলাক কোৱেশ্চনছ দিছে তাৰ কেইটামান কম্বাইন কোৱেশ্চন কেইটামান লৈ আহিছো যাতে আপোনালোকে কোৱেশ্চনছ বিলাক কৰিব পাৰে ঠিক আছে এটো সেশন কৰাৰ পিছত মই ভাবো আপোনালোকৰ ভালেখিনি বস্তু ক্লিয়াৰ হৈ যাব তো সব ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে the whole circle bearing of a line is 20 degree 15 minute দিয়া আছে and that of the line AC is ইমান দিয়া আছে then what is the value of the included angle BAC এই কোৱেশ্চনটো মই এটা মোৰ কম্পাস সাৰ্ভেৰ আগৰ ভিডিওটো দিছিলো তাতে মানে মোৰ এটো অলপ ভুল হৈ গৈছিলে মই তথাপি এটো কোৱেশ্চনকে শুধৰাই পিনে আপোনালোকৰ আগত আনিছো আৰু আপোনালোকে এটো যাতে ভুল নকৰে ঠিক আছে এটা সব কোৱেশ্চনটো কি কৈছে হোল সাৰ্কেল বিয়াৰিং AB লাইনৰ দিয়া আছে ধৰি লওক AB লাইন ডালৰ দিয়া আছে 20 ডিগ্ৰী 15 মিনিট এটো হল A পয়েন্ট এটো হল B পয়েন্ট ঠিক আছে ৰব মইটো অলপ বেয়া হৈ গৈছে আকতে B পয়েন্ট এটো হল B পয়েন্ট ঠিক আছে then কৈছে and that of line AC is ইমান এতিয়া আমি AC মানে AB কলে আমি A পয়েন্ট বা B লে যাম AC কলে A পয়েন্ট বা C লে যাম যদি CA বুলি কোৱা হলে C ৰ পৰা আকৌ আমি আহিলো হয় ঠিক আছে তো সেই বস্তুটো মনত ৰাখিব তে AC কৈছে দেন আমি AC পা যাম AC কিমান 337 ডিগ্ৰী 45 মিনিট কোনটো কোৱাড্ৰেন্টত পাব ফোৰ্থ কোৱাড্ৰেন্টত পাব ডেফিনেটলি তো আমি এটো এনেকে ধৰলক আকিব পাৰো তো আমাৰ this is point C অকন বেকা হৈছে মাকো অলপ ফোন কৰি দিছো ৰব ধৰলক এটো মই অলপ এটো A এটো C বুলি ধৰলক জাস্ট হাতটো বেকা হৈ গৈছে অলপমান মাকো ভালকে দেখাই দিছো this is AC and AC এটো ইয়াতে জয়েন কৰি দিব this is C point তাৰ মানে এইখিনিৰ পৰা এই গুটেটো আমাৰ দিছে 337 ডিগ্ৰী 45 মিনিট ঠিক আছে আমাৰ এতিয়া এংগল BAC লাগে আমি এতিয়া BAC ভিতৰৰ এংগলটো লম নে আমি এক্সটেৰিয়ৰ বাহিৰৰ এংগলটো লম হেতু আমি চাব লাগিব আমি এটা কি কৰো এটা কাম কৰো আমি 360 পৰা 337 ডিগ্ৰী 45 মাইনাস কৰিলে আমি এইখিনি পাম হয়নে এইখিনি আগতে উলিয়াই লম মই তাৰপিছত কৈ আছো ঠিক আছে আমি এইখিনিতে কৰি চাও 360 minus 337 degree 45 minutes এটা আপুনি ইফালে এনেকে কৰিব পাৰে 10 upon 5 গল 5 9 upon 4 গল 5 ইফালে 9 upon 7 গল 2 5 upon 3 গল 2 22 degree 22 degree 55 মিনিট ঠিক আছে এতিয়া আমি কি কৰিম BAC এংগলটো লাগে আমি মাজৰ এংগলটো নহয় আমি এক্সটেৰিয়ৰ এংগলটো উলিয়াম কিয় কাৰণ আমি যেতিয়া ফাৰ্স্ট যিডাল লাইন আকিছো AB ৰ পৰা আমি যিডাল সেকেন্ড লাইন দলে জয়েন কৰিম এটা বেলেগ এটা কালাৰ ইউজ কৰিছো এটা AB পৰা মানে BAC আমি ইন এ ক্লকৱাইজ ডাইৰেকশন লম মানে এংগল BAC তো আমি ক্লকৱাইজ ডাইৰেকশনত লম মানে যিডাল ফাৰ্স্ট লাইন সেকেন্ড লাইনলে যে যাম হেডাল লাইনৰ পৰা চাম মানে হেডাল লাইনৰ পৰা ক্লকৱাইজ ডাইৰেকশন লম তো আমাৰ কিমান হ'ব এই এংগলটো লাগে আমাক এইখিনি এংগল লাগে তো আমি এইখিনি এংগল কিমান হ'ব সব অলৰেডি আমি এটো জানোৱে মই এটো কোন ভালকে আকি দিছো এতে এইখিনি আমাৰ আপোনালোকে ডায়াগ্ৰামটো ধৰিব নোৱাৰিব পাৰে ধৰিলক আমাৰ এনেকে দিয়া আছিল this is 20 degree 15 minute এইখিনিটো আমি পাই গলো 22 degree 55 minute ঠিক আছে আমি এতিয়া এইখিনি পাটো 337 ৰ পৰা মাইনাস কৰিলে এটো পালো তো আমাক এতিয়া BAC লাগে এই এংগলটো লাগে তাৰ মানে this is A this is B and this is C এটো এনেকে জয়েন কৰি লব কোন বেয়া হৈছে ঠিক আছে C তো আমাক BAC ইজ টু বাহিৰৰ এক্সটেৰিয়ৰ এংগল হেতু লাগে আমি এইখিনি জানো নহয় মই বেলেগ এটা কালাৰ ইউজ কৰিছো এইখিনি জানো কিমান this is 180 ডিগ্ৰী প্লাস আমাক এইখিনি লাগে আৰু এইখিনি লাগে আমি কিমান কৰিম আমি এটো এই গুটেটো কিমান আছিল এটো গুটেটো হল 90 ৰ পৰা এইখিনি মাইনাস কৰি দিওক এইখিনি পাম কিমান হ'ব 90 minus 20 degree 15 minute minus কৰি দিওক ইফালে
10 পৰা গ'ল 5 9 পৰা গ'ল 8 থাকিলে আৰু এফালে 9 এইটো হ'লে 8 পৰা গ'ল 69 ডিগ্ৰী 85 মিনিট এইখিনি হ'ল 69 ডিগ্ৰী 85 মিনিট এইখিনি হ'ব আৰু এইখিনিটো 90 ডিগ্ৰী পৰা 22 ডিগ্ৰী 55 মাইনাছ কৰি দিয়ক 90 ডিগ্ৰী পৰা 22 ডিগ্ৰী 55 মাইনাছ কৰি দিয়ক এইটো 5 হ'ল আপোনাৰ 9 পৰা 4 থাকিব 9 পৰা 2 গ'লে 7 থাকিব 2 গ'লে 67 ডিগ্ৰী 45 মিনিটস এটা আমি গুটেইটা প্লাস কৰি দিম এটো এংগল আৰু এটো এংগল কাৰণ আমাক এই গুটেই এংগলটো লাগে বুজি পাইছে নে তো 64 ডিগ্ৰী 67 ডিগ্ৰী 45 মিনিট প্লাস 180 ডিগ্ৰী প্লাস 69 ডিগ্ৰী 85 মিনিটস এটো যদি গুটেইটা ক্যালকুলেট কৰে আমি পাম 317 ডিগ্ৰী 30 মিনিটস আহিব লাগে ক্যালকুলেট কৰি চাবচোন আমাৰ অপচনটো চাও অপচন এ will be the correct answer ঠিক আছে তেনেকে ধৰণে কৰিব মই এই কোৱেশ্চনটো স্লোকে কৰাই দিলো যাতে পাছত আপোনালোকৰ ইজি হয় এটা সেকেন্ড কোৱেশ্চনটো লৈ আহক the inclination of a needle to the horizontal towards the pole is called এটো কি কৈছে যোনটো আমাৰ ইনক্লাইনেশন হ'ব নিডল এটাৰ ধৰক এটো আমাৰ যদি নিডল হয় ঠিক আছে এটো নিডল যদি মই এনেকে হৰাইজন্টাল লাইনত আকো হেতু কি কৈছে inclination of the needle to the horizontal towards the pole যদি এডাল ইনক্লাইন মানে আমাৰ যিডাল নিডল হয় এডাল ধৰি লওক এই নিডলডাল যদি এনেকে আছে অকন মই নিডল নিচিনাকে বনাও এটো যেন নিডল হয় নিডল যেন ইনক্লাইন কৰি আছিলে টুৱাৰ্ডছ দ্য পোল এটোটো পোল হয় এইখিনি পোল আৰু এটো ইকুৱেটৰ হয় না তো ইকুৱেটৰ এটো যদি ইনক্লাইন কৰি থাকে টুৱাৰ্ডছ দ্য পোল এই এংগলটো কিমান মানে এই যেটো এংগল এই থিটা এংগলটো হেতু আমাৰ ডিপ বুলি কয় ঠিক আছে তো মনত ৰাখিব আৰু এটা বস্তু মই এডিশনাল পইণ্ট এড কৰি দিছো ডিপটো আমাৰ পোলত 90 ডিগ্ৰী হয় আৰু মানে ম্যাক্সিমাম হ'ব আৰু ডিপটো আমাৰ ইকুৱেটৰত 0 ডিগ্ৰী হ'ব ঠিক আছে তো মিনিমাম হ'ব মনত ৰাখিব এই কোৱেশ্চনটো কিধে মানে ডিপ টু পোলত কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তেনেকে কোৱেশ্চন নম্বৰ 3 লে আহক the angle which the true meridian make with the magnetic meridian যদি আমি এটো আমাৰ নৰ্থ সাউথ ইষ্ট ওয়েস্ট ডাইৰেকশনত বনাও তাৰ মানে এইখিনি বস্তু আমি ট্ৰু নৰ্থ বুলি ল'ব পাৰো বা ট্ৰু সাউথ হেনেকে ধৰণৰ এটা ট্ৰু নৰ্থৰ লগত যেটো আমাৰ ম্যাগনেটিক মেৰিডিয়ান এটো হ'ল ম্যাগনেটিক মেৰিডিয়ান এটো ম্যাগনেটিক মেৰিডিয়ান ম্যাগনেটিক নৰ্থ তাৰ মানে ম্যাগনেটিক মেৰিডিয়ান খনৰ ম্যাগনেটিক নৰ্থ এহেতৰ মাজত যেটো এংগল হেতু আমি ডেল হিচাপে দেখাও এটো ম্যাগনেটিক ডিক্লাইনেশন বুলি কম ঠিক আছে এটা মনত ৰাখিব ভুল নকৰিবা এক্সামত এটা আহি থাকা কোৱেশ্চন তাৰছত সো কোৱেশ্চন নম্বৰ 4 if the magnetic bearing of a line is 65 degree আমাৰ ডাইৰেকশনটো দিয়া নাই but just কৈছে ইমান bearing to ইমান and true bearing is 45 degree then magnetic declination to কিমান হ'ব ঠিক আছে এটা সব true bearing আৰু একো ডাইৰেকশন দিয়া নাই magnetic bearing আৰু একো ডাইৰেকশন দিয়া নাই কিন্তু আমি ফৰ্মুলাটো জানো নহয় true bearing is equal to magnetic bearing plus minus declination true bearing দিয়া আছে 45 degree magnetic bearing দিছে 65 degree এটো প্লাস মাইনাস ডেল লিখিছো কাৰণ আমি চাব লাগিব না এটো যদি এফালে লৈ আহো 45 minus 65 হলে 20 হ'ব তাৰমানে মাইনাসত আহিব হয়নে মানে ডিক্লাইনেশনটো মাইনাসত আহা মানে কি তাৰমানে ওয়েস্ট ডাইৰেকশনত আছে 20 ডিগ্ৰী ওয়েস্টৰ ফালে আছে অপচন বি will be the correct answer তেনেকে ধৰণে আমি কৰিব লাগিব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহো বেছি মই কেটামান কোৱেশ্চন লৈ আহিছো হেকিটা আপোনালোকে কৰিব আৰু মই যে ডিপিপি হিচাপে কেটামান কোৱেশ্চন দিও দি সো ফৰ বিয়াৰিং অফ এ লাইন এবি ইজ দিয়া আছে এবি লাইন ডালৰ ফৰ বিয়াৰিং 119 ডিগ্ৰী 48 মিনিটস দিয়া আছে দেন ব্যাক বিয়াৰিং হদিছে এটো হল এবি লাইনৰ ফৰ বিয়াৰিং এটা আমাক ব্যাক বিয়াৰিং লাগে আমি এটা বস্তু জানো যে যদি ফৰ বিয়াৰিংটো আমাৰ greater than 180 ডিগ্ৰী হয় তেতিয়া আমি মানে এটা সব ফৰ্মুলাটো চাই লও for back bearing is equal to for bearing plus minus 180 ডিগ্ৰী লিখো এটা যদি greater হয় তাৰমানে আমি মাইনাস কৰিম যদি for bearing to less হয় 180 ডিগ্ৰীতছে তেতিয়া আমি for bearing to প্লাস কৰিম যদি greater হয় then আমি মাইনাস কৰিম যদি less হয় আমি 180 লগত প্লাস কৰিম এতিয়াটো for bearing to আমাৰ মানে 180 কে কম হয় ন সো আমি প্লাস কৰিম ঠিক আছে 119 ডিগ্ৰী 48 মিনিট plus 180 কৰিম যদি এটো গ্ৰেটাৰ হোৱা হলে 180 ছে তো হেতুৰ লগত মাইনাস কৰি দিলো হেতেন আমি প্লাস কৰি চাও এটো কিমান আহিব লাগে এটো আপোনাৰ মই কৰি চাইছো 119 ডিগ্ৰী 48 মিনিট 180 ডিগ্ৰী 00 ফলে 8499 290 এটো চাও
299 degree 48 minute হ'ব লাগে ঠিক আছে অপচন এ will be the correct answer ঠিক আছে তাৰপিছত চাওক the system in which the মই এটো ৰিমুভ কৰি দিছো the system in which the bearing of a line is measured with respect to magnetic north in a clockwise direction clockwise direction যদি আমি তা bearing লওঁ ধৰি লওক north পৰা যদি আমি লওঁ মানে ঠিক আছে magnetic so with respect to magnetic north in a clockwise direction is called কি কয় এটা whole circle bearing কয় আমি whole circle bearing to north direction পৰা লওঁ না in clockwise direction হেতুই কৈছে তাৰপিছত চাওক 7 নম্বৰ কোৱেশ্চনটো the magnetic bearing of a line is ইমান magnetic bearing দিয়া আছে then magnetic declination দিয়া আছে east direction true bearing কিমান হ'ব এটা ফৰ্মুলা আছে true bearing is equal to magnetic bearing plus minus declination এটা magnetic bearing দিয়া আছে 48 degree 20 minute আমাৰ এটোটো declination east direction আছে plus হ'ব 5 degree 38 minute আপোনালোকক কেতিয়াবা ফৰ্মুলা দি usually to formula দি কৰিবই diagram দিও ৰিচেক কৰি ল'ব লাগিব ঠিক আছে কেতিয়াবা ভুল হৈ যাব পাৰে অকন diagramটো confusing কে দিলে তুমি diagram আঁকি চাব লাগিব ফৰ্মুলা দি নহব পাৰে তো এটো প্লাস কৰক আমি 53 degree 58 minute পাম যদি মই এটা diagramত দেখাও diagramত চক আগতে declination টো সদায় আঁকি ল'ব declination কিমান দিছে 5 degree 38 minute 5 degree 38 minute east দিছে হয়নে এটো north south east ওয়েছে লিখি ল'ব এটা যেটো আমাৰ ডিক্লাইনেশন হয় ডিক্লাইনেশনৰ যেটা লাইন হেডালে আমাৰ ম্যাগনেটিক মেৰিডিয়ানৰ লাইন বা ম্যাগনেটিক নৰ্থ তো তাৰ পৰা লওঁ এটা ম্যাগনেটিক যেটো বিয়াৰিং এই ম্যাগনেটিক মেৰিডিয়ান খন পৰা লম মানে ম্যাগনেটিক নৰ্থ পৰা লম তাৰ মানে কিমান দিছে এটা আমাৰ দিয়া আছে কিমান দিছে 48 ডিগ্ৰী 20 মিনিট এটা আমাৰ ম্যাগনেটিক মেৰিডিয়ান খন পৰা আমি ম্যাগনেটিক বিয়াৰিং ললো ট্ৰু বিয়াৰিং কিমান হ'ব এই গুটেটো নহব জানো গুটে এংগলটো হ'ব তাৰ মানে 5 ডিগ্ৰী 38 মিনিট প্লাস 48 ডিগ্ৰী 20 মিনিট দুইটা প্লাস কৰি ফৰ্মুলাটো তো সেম হ'ল তো হেতু 53 ডিগ্ৰী 58 মিনিট হ'ল ঠিক আছে তেনেকৈ ধৰণে কৰিব তাৰছত সব কোৱেশ্চন নম্বৰ 8 ম্যাগনেটিক বিয়াৰিং অফ এ লাইন ইজ 84 then magnetic decline is দিয়া আছে 2 degree west and true bearing কিমান ফৰ্মুলা পুট কৰি দিয়ক true bearing is equal to magnetic bearing plus minus declination এটোটো নেগেটিভ হ'ব যেহেতু westত দিছে magnetic declination magnetic bearing 84 দিছে আৰু তো minus 2 degree হ'ব তাৰ মানে 82 degree হ'ব অপচন এ will be the correct answer কিন্তু ডায়াগ্ৰামত যদি চাই আমাৰ 2 degree west ফালে declination টো দিছে হা ডায়াগ্ৰাম অকমান বেকা হৈছে 2 degree west ফালে আছে মানে declination টো তাৰ মানে এটো ম্যাগনেটিক মেৰিডিয়ান খন এখন হল এতে এই ম্যাগনেটিক মেৰিডিয়ান খনৰ পৰাহে আমি 82 84 ডিগ্ৰী এফালে আকিম ন 84 ডিগ্ৰী আমি তো এনেকে আকিব নোৱাৰো ন আমি এনেকে আকিম এটো সাইডে আকিম তো তাৰ মানে এটো ধৰি লওক আমাৰ 84 ডিগ্ৰী এটা আমাৰ ট্ৰু বিয়াৰিং টো কিমান হ'ব ট্ৰু বিয়াৰিং টো আমি এনেকে ল'ব লাগিব তাৰ মানে এই গুটেটোৰ পৰা যদি এখিনি মাইনাস কৰি দিয়ে তাৰ মানে এখিনি থাকিব হয় না তো ট্ৰু বিয়াৰিং টো মানে আমাৰ এটো ট্ৰু নট ট্ৰু বিয়াৰিং কি হ'ব ম্যাগনেটিক মানে বিয়াৰিং মাইনাস ডিক্লাইনেশন কৰিলে এটো 82 ডিগ্ৰী পাম তো তেনেকে এটো হ'ব তো ডায়াগ্ৰাম বিলাক অলপ ভালকে আঁকিবলৈ চেষ্টা কৰিব মই কোৱেশ্চন কিটা থৈ দি আপোনালোকে PYQs বিলাক প্ৰেক্টিস কৰিবচোন মই এখিনি কৰাৰ পিছত কম্পাস সাৰ্ভে পাৰে নে নোৱাৰে এবাৰ নিজকে টেষ্ট কৰিব ঠিক আছে ডেফিনেটলি মই ভাবো এখিনি কৰাৰ পিছত পাৰিব এটা সব কোৱেশ্চন নম্বৰ 9 টো কি কৈছে মই আপোনালোকলৈ হেকাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন লৈ আনিছো সিমিলাৰ এটো কোৱেশ্চনো সেমে হয় সব ম্যাগনেটিক বিয়াৰিং অফ এ লাইন ইমান দিয়া আছে ম্যাগনেটিক ডিক্লাইনেশন দিয়া আছে ট্ৰু বিয়াৰিং এটো নিজে কৰি লব ঠিক আছে আৰু কমেন্ট সেকশনত আপোনালোকে এটো আনসাৰটো ক'ব একে হয় জাস্ট এটো কোন বেলেগ দিছে ভ্যালুটো সাগে ঠিক আছে মই এটো নকৰাও কোৱেশ্চন নম্বৰ 10 লৈ আহক এই কোৱেশ্চনটো এটো সিটো কোৱেশ্চন মই এটো এপিএসসি আহা দেখিছো এটো কমন কোৱেশ্চন মই তথাপি লৈ আহিছো মোক বহুত ডাউটটো সুধিছিলে ঠিক আছে ধৰি লওক ABCD এটা প্লট আছে ধৰি লওক এনেকুৱা ৰেক্টেঙ্গুলাৰ প্লট এটা আছে ABCD তাৰপিছত কি কৈছে if the bearing of the AB is 75 degree মানে এটা ধৰি লওক bearing টো আকিব খুজিছো AB যেডাল bearing 75 degree আছে তাৰ মানে A এটো হল B এটা আমি এটো এনেকে আকিম ৰেক্টেঙ্গুলাৰ বুলি কৈছো ৰেক্টেঙ্গুলাৰ নিচিনা আকিব লাগিব AB এটো অকমান বেয়া আছে ৰবা আমি ৰেক্টেঙ্গুলাৰ প্লটে আকিছো মই প্ৰথম বাৰ আকিছো ৰবা ঠিক আছে এটো মই ভালকে আকি দিছো অকন সৰুকে আকিছো this is sorry এটো সব this is 75 degree AB অকন ৰেক্টেঙ্গুলাৰ নিচিনা হৈছে আৰু ঠিক আছে এনেকে ধৰি ল'ব এতিয়া এইখিনি জয়েন কৰি লও ওপৰৰ পৰা
এইটো ৰেক্টেংগুলাৰ হয় ঠিক আছে এতিয়া দিছে this is A this is point B this is C and this is D AB দিছে 75 ডিগ্ৰী তাৰছত আমাক এই লাইনটো এইটো DC টো কিমান হ'ব হেতু দিছে যেহেতু আমাৰ যে ৰেক্টেংগুলাৰ হয় আমি এটা চেক কৰি চাম এইটো যদি 75 হয় এই গুটেটো 90 90 পা 75 গলে এখিনি কিমান থাকিব 15 থাকিব ঠিক আছে এখিনি যদি 15 হয় এখিনি তাৰ মানে 75 হ'ব আকৌ আৰু এখিনি আমাৰ 15 ডিগ্ৰী হ'ব তেনেকৈ আপোনালোকে এংগলটো উলিয়াই ল'ব পাৰিব এটো যদি 15 ডিগ্ৰী হয় অল্টাৰনেট ডিগ্ৰী এটো 15 ডিগ্ৰী হ'ব আৰু এই গুটেটো কিমান এটো 90 নহয় জানো 90 পৰা এটো মাইনাস কৰিলে 75 পাব হেনেকে এংগল কিটা যদি আপোনালোকে কৰে এটোটো তাৰমানে DC ওলাই গল DC 75 হ'ল DC এংগলটো 75 ডিগ্ৰী সো অপচন A will be the correct answer আমি ইমান কমপ্লেক্স কৰি কোৱেশ্চন বিলাক নবুজো যদি আমি কমপ্লেক্স কে বুজিবলৈ যাও এতিয়া আমাৰ হাতত ইমান সময় নাই ঠিক আছে আমি এটা ইজি টেকনিকত কেনেকে কোৱেশ্চনস বিলাক কৰিব পাৰে হেনেকে কৰিম আৰু ইমান টান নিদিয়ে এক্সামত ঠিক আছে আপোনালোকৰ পঢ়াই আহিব সো if the whole circle bearing of the line is ইমান then reduce bearing কিমান এটোটো আৰু ইজি whole circle bearing দিয়া আছে 145 ডিগ্ৰী আমি 145 থাৰ্ড কোৱাড্ৰেন্টত পৰিব এটো 90 এটো 180 এখিনি 270 আৰু এখিনি 360 যদি 180 145 ডিগ্ৰী হয় বুলি কৈছে this is south this is east this is west this is north এতিয়া আমাৰ কি কৈছে reduce bearing কিমান reduce bearing তো আমি 180 পৰা এখিনি যদি মাইনাস কৰে তো এখিনি থাকিব হয় না 180 পৰা যদি 145 ডিগ্ৰী মাইনাস কৰে কিমান হ'ব 5 হল এফালে 74 গলে 3 35 ডিগ্ৰী তাৰ মানে এখিনি 35 ডিগ্ৰী তো কোনটো ডাইৰেকশনত আছে সাউথ ইষ্ট 35 তেনেকে ধৰণে কৰিব লাগিব 12 নম্বৰটো চ bearing of a line xy is দিয়া আছে xy দিছে 195 ডিগ্ৰী this is x point xy বুলি ক'লে মানে x পা y লে টানিম xy this is 195 ডিগ্ৰী ঠিক আছে তাৰ পিছত কৈছে zy x this is y y z ৰ পৰা নকৰিব কিন্তু zy z টো কয় হেতু z ৰ পৰা y লে যাম তে zy হল 255 ডিগ্ৰী 45 মিনিটস তাৰ মানে আমি যদি ডায়াগ্ৰামটো এনেকে বনাও ঠিক আছে মই কোন ভালকে আঁকি দিছো অলপ ডাঙৰকে আঁকি দিছো এটা সব এটো হৈছে 195 ডিগ্ৰী ঠিক আছে এখিনি হল 195 ডিগ্ৰী this is x and this is y ঠিক আছে this is y আৰু আমাৰ zy বুলি যিমান হয় 255 কোৱাড্ৰেন্টটো যদি আকে 255 টো এনেকুৱা নহব জানো এখিনি বা পৰিব আমি এনেকে আঁকিম সব এটো পা এই পইণ্টটো জয়েন কৰি দিম ডায়াগ্ৰামটো মানে এনেকুৱা হ'ব তাৰমানে এটো হ'ল zy z ৰ পৰা y লে আকিছো তাৰমানে কিমান এখিনি 255 ডিগ্ৰী 45 মিনিটস এতিয়া আমাক কি লাগে ইনক্লুডেড এংগল xyz xyz এতিয়া আমি ফাৰ্স্ট লাইন কোনটো আছিল এটো সেকেন্ড লাইন এটো নহয় জানো ফাৰ্স্ট লাইন পৰা সেকেন্ড লাইনলে ক্লকৱাইজ নকৰো জানো তো ইয়াৰ ইন্টেৰিয়ৰ এংগলটো হ'ব আমাৰ এই এংগলটো লাগে এতিয়া সক এইখিনি যদি 195 হয় ঠিক আছে তেতিয়াহলে এই ডখৰ কিমান হ'ব এই ডখৰ সক এই ডখৰ নালাগে আমাক আমি 195 ৰ পৰা যদি 180 মাইনাস কৰি দিও আমি এখিনি পাম এই এংগলটো এখিনি পালে মানে আমি ইয়াৰ অল্টাৰনেটিভটো ল'ব পাৰিম আমি 195 ৰ পৰা যদি 180 মাইনাস কৰি দিও 5 হল 115 ডিগ্ৰী তাৰ মানে এখিনি হল 15 ডিগ্ৰী কাৰণ 195 ৰ 180 মাইনাস কৰিলে এই মাজৰ ডখৰ থাকিব 15 ডিগ্ৰী এইটো আপুনি অল্টাৰনেট এংগলত এটো 15 ডিগ্ৰী তেনেকে এটো কৰক ইয়াৰ এই এংগলটো পাই গলে ইয়াৰ অল্টাৰনেটটো পাই যাম কিমান হ'ব এটো এই গুটেটো কিমান 270 পা 255 ডিগ্ৰী 45 মিনিটস কৰিলে এটো থাকিব 270 পৰা 255 ডিগ্ৰী 45 মিনিটস যদি কৰে তেতিয়া কিমান হ'ব এটো 5 হ'ল 9 গলে 5 থাকিব 9 5 গলে এটো 4 6 পা 5 গলে 1 থাকিলে 14 ডিগ্ৰী 14 মিনিটস হ'ব লাগে এখিনি এটা মানে এখিনি হল 14 ডিগ্ৰী 55 মিনিট অল্টাৰনেট এংগলটো 14 ডিগ্ৰী 55 মিনিটস হ'ব কিন্তু আমাক এই ডখৰহে লাগে এটা কি কৰিব গুটে 90 ৰ পৰা যদি আমি এই দুডখৰ মাইনাস কৰি দিও মাজৰটো থাকিব হয়নে 90 মাইনাস 15 ডিগ্ৰী প্লাস 14 ডিগ্ৰী 55 মিনিট যদি কৰে কিমান পাব এটো কৰি চাওকচোন এবাৰ এটো পাব এক সেকেন্ড 90 ডিগ্ৰী মাইনাস 29 ডিগ্ৰী 55 মিনিটস পাব লাগে এটো কৰি চাবচোন তো আমি 90 পা যদি তো মাইনাস কৰি দিও 90 পা যদি মাইনাস কৰি দিও তো আমাৰ থাকিব এটো মই কৰি চাও 90 পৰা 90 ডিগ্ৰী মাইনাস
29 ডিভাইড কৰিলে 60 ডিগ্ৰী 45 মিনিটছ থাকিব লাগে অপশ্যনত আছেনে চাওঁ আমি এবাৰ চেক কৰোঁ আছে অপশ্যন এটোৱে হয় ঠিক আছে মই পিছত চাই দিছোঁ বাকীকেইটা চাওক বাকীকেইটা নহয় তো অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ঠিক আছে তেনেকৈ কৰিব তাৰপিছত চাওক 13টো ইফ দ্য ইন এ হোল চাৰ্কল বিয়াৰিং কৈছে মানে ইন এ হোল চাৰ্কল বিয়াৰিং চিষ্টেম তাৰমানে নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত দিয়া আছে আমাৰ ৰিডিউচ বিয়াৰিং হিচাপে দিয়া আছে মানে 20 ডিগ্ৰী 15 মিনিট নৰ্থ ৱেষ্ট দিয়া আছে ঠিক আছে এইটো নৰ্থ ৱেষ্ট আমাৰ তেতিয়াহ'লে হোল চাৰ্কল বিয়াৰিং কিমান হ'ব এই 360 পৰা যদি এইখিনি মাইনাছ কৰিলে এটা বাকীটো থাকি যাব মানে 360 পৰা মাইনাছ কৰি দিওঁ আমি নৰ্থৰ পৰা কেলকুলেট কৰোঁ ন হোল চাৰ্কল বিয়াৰিংটো 360 মাইনাছ 20 ডিগ্ৰী 15 মিনিট কৰি দিয়ক 5 হ'ল 8 থাকিব 9 থাকিব এফালে 339 ডিগ্ৰী 85 মিনিটছ ঠিক আছে এইটো 45 মিনিটছ আহিছে এইটো আপোনাৰ 359 লৈছে চাগে এইটো মাইনাছ 20 ডিগ্ৰী 15 মিনিটছ কৰিলে 5 মানে 8 এইটো 8 এফালে কিমান থাকিব এইটো 8 থাকিব 5ৰ পৰা 338 ডিগ্ৰী 85 মিনিটছ আমি এইটো মানে ভাঙি পিনে যদি কৰে আমাৰ এইটো বেষ্টে পাম মানে 60 মিনিটছত কনভাৰ্ট কৰি ল'লে 330 ডিগ্ৰী 45 মিনিটছে আহিব লাগে ঠিক আছে তো এইটো পাই যাম আপোনালোকে এইটো কনভাৰ্ট কৰি ল'ব আৰু এইখিনি পৰ্চনটো 33 মানে আমাৰ 60 মিনিটত আমাৰ 1 মানে ডিগ্ৰীটো চেঞ্জ হৈ যাব ন এইটো আৰু অলমষ্ট সেমে হয় কৰি চাবচোন এবাৰ ঠিক আছে এতিয়া চাওক 14টো হৰাইজণ্টেল এংগল বিটুইন দ্য ট্ৰু মেৰিডিয়ান এণ্ড এ চাৰ্ভে লাইন ইজ কল্ড কি বুলি কয় ইয়াতে মই যদি আকোঁ হৰাইজণ্টেল এংগল ট্ৰু মেৰিডিয়ানৰ পৰা যদি চাৰ্ভে লাইন এডাল থাকে যিকোনো লাইন চাৰ্ভে লাইন আৰু তাৰ এংগলটো কিমান হ'ব সেই এংগলটো সুধিছে যিকোনো চাৰ্ভে লাইন বুলি কৈছে ন স্পেচিফিক কৰি দিছে চাৰ্ভে লাইন এজিমুথ বুলি ক'ব এজিমুথটোকে আমি ট্ৰু বিয়াৰিং বুলিও কওঁ ঠিক আছে তাৰপিছত 15টো চাওক লাইন পাছিং থ্ৰু পইণ্ট এট হুইচ দ্য মেগনেটিক ডিক্লাইনেশ্যন ইজ ইকুৱেল এট এ গিভেন টাইম মানে যিটো লাইন এটা পইণ্টেদি পাছ হ'ব ধৰি লওক তাতে মেগনেটিক ডিক্লাইনেশ্যনটো ইকুৱেল হয় মানে এটা পাৰ্টিকুলাৰ গিভেন টাইম সেইটোক আমাক কি বুলি কয় আইচগনিক নে এইগনিক নে আইচক্লিনিক নে আইচক্ৰেনাইট এইটো হ'ব আইচগনিক লাইনছ হ'ব ঠিক আছে এইটো মই নেক্সট চাই দিছোঁ মই এটা লৈ আহিছোঁ এটা পইণ্টছ এইকেইটা মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট পইণ্টছ ভেৰি ইম্পৰ্টেণ্ট এক্সামত ইয়াৰ পৰা সোধে ধৰি লওক আমাৰতো গণিক আছিলে মানে আইচগনিক লাইন জইনিং কৰা ইকুৱেল ডিক্লাইনেশ্যন বুলি কৈছিলে হয় নাই তো সেইটোৱে সুধিছে এতিয়া নেক্সট চক আইচক্লিনিক বুলি যদি কয় সেইটো হৈছে লাইন জইনিং প্লেচেছ ছেম ডিপ যদি থাকে সেইটো আইচক্লিনিক আৰু যদি এ ক্লিনিং হয় লাইন জইনিং দ্য প্লেচেছ অফ জিৰ' ডিপ যেতিয়া হ'ব তেতিয়া এ ক্লিনিক হয় আৰু এগনিক মানে হ'ল লাইন জইনিং প্লেচেছ অফ জিৰ' ডিক্লাইনেশ্যন এইকেইটা একদম মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে যিকোনো এক্সামতে আহিব পাৰে তাৰপিছত কৈছে লিষ্ট কাউণ্ট অফ এ প্ৰিজমেটিক কম্পাছৰ যিটো লিষ্ট কাউণ্ট হয় ন লিষ্ট কাউণ্ট হ'ব 30 মিনিট ঠিক আছে আৰু যদি চাৰ্ভেয়াৰ কম্পাছৰ কাৰণে কৰে চাৰ্ভেয়াৰ কম্পাছ সেইটো হ'ব 1 ডিগ্ৰী হ'ব ঠিক আছে এক ছেকেণ্ড মই এবাৰ ৰিচেক কৰি দিছোঁ 1 ডিগ্ৰী হ'ব আৰু কম্পাছৰ কাৰণে 30 মিনিট তাৰপিছত চাওক 17টো ভাৰ্টিকেল এংগল যিটো ভাৰ্টিকেল এংগল হ'ব বিটুইন দ্য লংগিটিউডিনেল এক্সিছ অফ এ ছাছপেণ্ডেড নিডল এণ্ড এ হৰাইজণ্টেল লাইন যদি আপুনি ধৰি লওক ইয়াতে নিডল এটা লাগিছে ধৰি লওক এইটো যেনিবা নিডল আৰু এই নিডলডালৰ থ্ৰুৱেদি এটা লংগিটিউডিনেল এক্সিছ পাছ হ'ব সেইডাল লংগিটিউডিনেল এক্সিছ অফ এ ছাছপেণ্ডেড মেগনেটিক নিডল বুলি কৈছে লংগিটিউডিনেল এক্সিছ অফ ছাছপেণ্ডেড নিডলৰ লগত হৰাইজণ্টেল লাইনডালৰ লগত যিটো এংগল বনাইছে এইটো কি অথনি আগত পাইছিলোঁ সেইটো আমাৰ ডিপ হয় আছেনে ইয়াতে এজিমুথ ডিক্লাইনেশ্যন নেক্সটটো কি কৈছে চাওঁ ডিপ আৰু বিয়াৰিং চ' আমাৰ হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ তো আনচাৰ আমাৰ ডিপ হ'ব তো মেইন মই কম্পাছ চাৰ্ভেৰ মেইন পইণ্টছকেইটা পঢ়ালোঁ আপোনালোকে মই ভাবোঁ এইখিনি কৰি ভালেখিনি আপোনালোকৰ চাৰ্ভে কুৱেশ্যনছ পাৰিব আৰু আপোনালোকে যিসকলে মোৰ টেষ্ট ছিৰিজ জইন কৰা নাই টেষ্ট ছিৰিজ GS আৰু ব্ৰাঞ্চ দুইটা মোৰ এপত আছে ডেছক্ৰিপশ্যনত দিয়া গৈছে এইকেইটা আৰু 1 উইক আমাৰ হাতত বাকী আছে যিসকলে পঢ়ি হৈ গৈছে বা পঢ়ি আছে তেওঁলোকে প্লিজ এইকেইটা টেষ্ট ছিৰিজকেইটা দিলে ভালেখিনি মাৰ্কছ আহিলে কনফিডেণ্ট পাব টেষ্ট ছিৰিজটো বাই কৰি ল'ব আৰু যিসকলে ভালকৈ পঢ়ি আছে আৰু আহিব লগা এক্সামবিলাকৰ কাৰণে প্ৰেক্টিছ কৰি আছে ডেফিনেটলি ভাল হ'ব আৰু আপোনালোকে মোক কমেণ্ট ছেকশ্যনত
কমেণ্ট ছেকশ্যনত জনাব যে যদি নেক্সট টপিক কি লাগে আপোনালোকৰ ইম্পৰ্টেণ্ট টপিকছ মই ট্ৰাই কৰিম যিকেইটা ইম্পৰ্টেণ্ট হয় আনিবলৈ এইকেইদিনটো কৰাই আছোঁ যদি আপোনালোকক আৰু এক্সট্ৰা লাগে প্লিজ কমেণ্ট ছেকশ্যনত এড কৰিব কেনেকুৱা হৈছে ক'ব মই সেইটোভাৱে ক'ব পাৰিম মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পাইছে নে নাই পোৱা সেইটো মতে মই আপোনালোকক বেছ কৰি বস্তুটো দিব পাৰিম ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ ছ' মাছ